আমার স্যার নাই হেনতে লুডু খেলে আছে স্যার নাই স্যার নাই কোয়া আমার স্যার নাই এর কারণে আমি তো খেলি আছে এনায়ে নিউজ করি আছে কইলা স্যার নাই না স্যার নাই স্কুলের নাম কি স্কুলের নাম 79 নো ফাটপুসি এলপি স্কুল যে লোক খেলাচোন তোমালোকে অসুবিধা মানে বহুত অসুবিধা হৈছে স্কুল চোৱা চিতা মানে এতিয়া মানে গাৰ্জেনবিলাকে মানে প্ৰায় চাব লগা হৈছে আৰু চাফা চুফাৰ পৰা মানে কি হৈছে কাৰণ আমি বেছি গমো নাপাওঁ কি হৈ আছে ভিতৰে আৰু ছাৰ নাই যিহেতু আগতেতো ছাৰ বাইদেউ কৰিছিল আগতে ছাৰ আছিল বাইদেউ আছিল এইবিলাক কৰিছিল তাৰপিছত এতিয়া মাষ্টৰ নাই কাৰণে অফিচত আমি গ'লোঁ ব্লক অফিচত বহুতবাৰ তাৰমানে আমি এপ্লিকেশ্যন দিলোঁ তাৰপিছত ছাৰে দিম বুলি কয় কিন্তু এতিয়া নাই দিয়া নাই পাঠদানৰ কাৰণে দিছিল তাৰপিছত আকৌ স্থায়ী নহয় 3 দিনমান আহি গ'ল তাৰপিছত আৰু যি ছুটি লোৱা বুলি কৈছিল চলিকেইজনক তাৰপিছত আৰু নাহিলে আৰু আমার স্যার নাই হেনতে লুডু খেলে আছে স্যার নাই স্যার নাই নাই আমার স্যার হ্যাঁ স্যার নাই Manrungo. Anggung baik. Mesti banyak. Anggung baik. নাই এর কারণে আমি তো খেলি আছে এনায়ে নিউজ করি আছে কইলা স্যার নাই না স্যার নাই স্কুলের নাম কি স্কুলের নাম 79 নো ফাটপুসি এলপি স্কুল যে লোক খেলাচোন তোমালোকে শিক্ষা বিভাগৰ পৰা আমাক কথা দিছিলে যে তেখেতসকলে মাহ নহয় সপ্তাহৰ ভিতৰতে ইয়াত স্থায়ী শিক্ষক দিয়াৰ ব্যৱস্থাটো কিন্তু আজি দেখিবলৈ পাইছোঁ আজি তেখেতসকলৰ পৰা আজিলৈকে কোনো হৈ উঠা নাই কাৰ্যকৰী হোৱা নাই গতিকে তেখেতসকলে কথা ৰাখিছে নে ৰখা নাই তেখেতসকলে জানে কিন্তু আমাৰ এটা আহ্বান যে তেখেতসকলে আমাক যেন স্থায়ী শিক্ষক এজন দি আমাৰ ৰাইজক এটা শৈক্ষিক বাতাবৰণটো স্থায়ী কৰে সেইটোলে আমাৰ আহ্বান থাকে নাই এজনো নাই হোৱা নাই এতিয়া মই ক'ব গৈছোঁ চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ স্কুলখনত এজন স্থায়ী শিক্ষক দি এই অঞ্চলৰ পিছপৰা ৰাইজৰ যিটো শৈক্ষিক বাতাবৰণ সেইখিনি যেন উন্নতি কৰিবলৈ তেখেতসকলে এটা সুচিন্তা আনে আমাৰ চৰকাৰী বিষয়াসকলে খুব লেহেমীয়াকৈ কাম কৰি আছে বা বিদ্যালয়সমূহ বন্ধ কৰাৰ চেষ্টা কৰি আছে বড়ো মাধ্যমৰ বিদ্যালয় বড়ো ভাষাসমূহ নিষেধ কৰাত তেওঁলোকৰ মানে আগভাগ লোৱাৰ দৰে আমাৰ অনুভৱ হয় য'ত আমি নিখিল ভাৰত চৰকাৰৰ ৰঙিয়া আঞ্চলিক এছুই আমাৰ হাতৰ পৰা দুজন শিক্ষক আমি আমাৰ ফালৰ পৰা আমাৰ কৰ্মকৰ্তাসকলক ইয়াতে যোৱা 1.5 মাহ ধৰি ক্লাছ কৰাই আছোঁ আৰু অনাগত দিনবোৰতো মানে এনেকুৱা যদি চলি থাকে তেনেহ'লে আমাৰ ফালৰ পৰা মানে চেলেঞ্জ আছে যদি 48 ঘণ্টাৰ ভিতৰত ইয়াত শিক্ষক নিযুক্ত নহয় তেনেহ'লে আমি ৰঙিয়াৰ ৰাজপথ কপাবলৈ বাধ্য হ'ম ৰঙিয়াৰ ৰাজপথত আমি ওলাবলৈ বাধ্য হ'ম গোটেই ৰাইজ ওলাব আৰু ইয়াৰ বাবে প্ৰধানকৈ দায়ী হ'ব ব্লক এলিমেণ্টাৰী অফিচাৰ ৰঙিয়াই হওক বা ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী অফিচাৰে হওক তপন কুমাৰ কলিতাই হওক আমাৰ মানে চিধা সকিয়নি এইটো কথা লৈ যদি 48 ঘণ্টাৰ ভিতৰত আমি টিচাৰ নাপাওঁ তেনেহ'লে আমি ইয়াতে শান্ত হৈ বহি নাথাকোঁ অকল ভাতকুচিতে বহি নাথাকোঁ আমি ৰঙিয়াত বহিম ৰঙিয়া চহৰৰ মাজমজিয়াত বহিম গৈ কিনে লাগিলে ডিচি অফিচত বহিম আমি দিছপুৰো কপাবলৈ বাধ্য হ'ম বা শিক্ষক এজন যেনেকৈ কি নহওক অহা 2 দিনৰ ভিতৰত আমি তেওঁলোকৰ পৰা শিক্ষক এজন বিচাৰিম আৰু তেওঁলোকে এই হিচাপত যদি বিচাৰে যে ৰাইজে ৰাজপথত আহি কেনে প্ৰতিবাদেই কৰক বুলি তেনেহ'লে আমি প্ৰতিবাদ কৰিবলৈ বাধ্য NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।